আমাৰ বিজেপি চৰকাৰ অসমৰ বাবে তেওঁলোকে মানে দুৰ্ভাগ্যজনকভাৱে বিজেপি চৰকাৰক অসমৰ ৰাইজে নিৰ্বাচিত কৰিছে কেন্দ্ৰ আৰু অসমত। তেওঁলোক অসমৰ বাবে দুৰ্ভাগ্য বুলি ক'ব লাগে। তাৰ কাৰণ অসমত এটা 6 বছৰীয়া বিদেশী এটা আন্দোলন হ'ল। সেই আন্দোলনকো অমান্য কৰি এই আন্দোলনৰ 855 গৰাকী শ্বহীদৰ তেজৰ মূল্য তেওঁলোকে নিদি পেলাই অসম চুক্তিক নস্বাত কৰি পেলাই কি কৰিলে, কা আইন আনিলে, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনি পেলাই 1971 চনৰ 25 মাৰ্চৰ পিছত অহা বিদেশীখিনিকতো সংস্থাপন দিব বুলি কা আইনত স্পষ্ট লিখা আছেই। কিন্তু তেওঁলোকে আৰু ভূতৰ ওপৰত দানৱ পৰাধী বুলি কয়। তেওঁলোকে কি কৰিব খুজিছে, এতিয়া চাকমা আৰু হাজংসকলক অৰুণাচলৰ পৰা আনি অসমত সংস্থাপন দিব বিচাৰিছে। ই অসমৰ বাবে এক দুৰ্ভাগ্যজনক কথা, ই অসমৰ বাবে বিপদজনক কথা। গতিকে আমি এই সিদ্ধান্তক কেৱল বিৰোধিতাই কৰা নাই, গৰিহণা জনাইছোঁ যে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত লৈ পেলাই অসমৰ ভৱিষ্যতৰ লগত যাতে তেওঁলোকে ধেমালি নকৰে, তাৰ বাবে বিজেপি চৰকাৰক আমি সকীয়াই দিছোঁ।